চোৱা ইয়াত 10 নম্বৰত কৈছে যে এটা বাকচত থকা কণীবোৰৰ সমস্ত 3/2 বেয়া ওলাল। যদি বেয়া কণীৰ সংখ্যা 16টা তেন্তে বাকচটোত থকা মুঠ কণীৰ সংখ্যা উলিওৱা। ইয়াতে মুঠ কণী কিন্তু দিয়া নাই, বেয়া কণী কেইটা দিয়া আছে তাৰ শতকৰা হিচাপত দিয়া আছে। আমাৰ মুঠ কণী কিমান আছে সেইটো উলিয়াব লাগে। তো সমাধানটো কৰি অহা। ইয়াতে চোৱা বাকচটোত থকা বেয়া কণীৰ সংখ্যা হ'ল 16টা, বেয়া কণীৰ শতকৰা পৰিমাণ হ'ল 16 সমস্ত 3/2। এতিয়া চোৱা ধৰা হ'ল বাকচটোত থকা মুঠ কণী এক্সটা। আমি ধৰি ললো যে বাকচত কিমানটা কণী আছিলে এক্সটা। এতিয়া চোৱা প্ৰশ্ন মতে যেটো আছে আমাক কৈছে একৰ্ডিং টু কুৱেশ্যন যে বাকচত 16টা কণী বেয়া আছিল, তাৰ শতকৰা পৰিমাণ ইমান। তেতিয়াহ'লে ইয়াত আমাক কি উলিয়াব দিছে বাকচটোত থকা মুঠ কণীৰ সংখ্যা। তেতিয়াহ'লে এক্সৰ 16 সমস্ত 3/2 হ'ল কিমান কণী 16টা কণী। তেতিয়াহ'লে ইয়াত আমি কি কৰিম এক্স ইনটু এইখিনি সমস্ত ভাঙি দিলে হ'ল 3 16 গুণ 48 হ'ব। 48 আৰু 2 50 তলত 3 পূৰণ 1/100। 100 এটা তলত যাব এই পাৰ্চেণ্টৰ কাৰণে। তাৰপিছত 16 এক্স। এতিয়া চোৱা 50 100ৰ ভিতৰত দুবাৰ হৰণ যাব, তেতিয়াহ'লে ওপৰত 1 ৰৈ গ'ল, তলত 3 দুগুণে 6। এতিয়া কি কৰিব পাৰোঁ চোৱা ইয়াতে x/6 = 16 লিখিব পাৰি। এক্সৰ লগত 1 পূৰণ হ'ব। এতিয়া 6 যদি আমি সোঁফালে দিওঁ তেতিয়া পূৰণ হ'ব। তেতিয়াহ'লে 16 × 6 কিমান হ'ব পূৰণ কৰিলে চোৱা x = 6 × 6 = 36, 6 হাতত 3, 6 × 6 হাতত 3 9, অৰ্থাৎ 96 এক্সৰ মান পাম আমি। তেতিয়াহ'লে আমি লিখিব পাৰি therefore বাকচটোত থকা মুঠ কণী 96টা। 11 নম্বৰ প্ৰশ্নটো চোৱা অংকিতা আৰু নিয়ৰ ক্ৰমে সপ্তম আৰু অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থী। 6 মাহিলী পৰীক্ষাত অংকিতাই 700ৰ ভিতৰত 602 নম্বৰ আৰু নিয়ৰে 600ৰ ভিতৰত 519 নম্বৰ পালে। কাৰ শতকৰা নম্বৰ বেছি? এতিয়া আমি শতকৰা কোনোৱে কিমান পালে আমি সেইটো নিৰ্ণয় কৰোঁ। চোৱা অংকিতাৰ পৰীক্ষাৰ মুঠ নম্বৰ হ'ল 700, লাভ কৰা নম্বৰ হ'ল 602। তেতিয়াহ'লে আমি লিখিম শতকৰা নম্বৰ। তেতিয়াহ'লে 700ৰ কিমান 700 তেওঁ পাইছিলে 700 ইয়াত এনেকৈ হ'ব 602 / 700 তলত থাকিব ইনটু 100% এটা লগাব লাগিব। তেতিয়াহ'লে 6 0 দুটা কেঞ্চেল যাব এনেকৈ। এতিয়া 602 / 7% ইয়াত হৰণ কৰি দিয়া 7ৰ হৰণ কৰিলে 7 8 গুণ 56, 4 বাছো। গতিকে চোৱা ইয়াত যায় আছে 60ৰ ভিতৰত কিমান বাৰ যায় এনেকৈ হৰণ কৰি দিয়া 602 8 বাৰ 7 8 গুণ 56, 4 বাচিব 2, 7 6 গুণ 42। তেতিয়াহ'লে 86% বা 86%। এতিয়া চোৱা এইখিনি আমি কাৰ পালোঁ অংকিতাৰ পালোঁ। এতিয়া আমি কাৰ ওলাম বাকী এজন নিয়ৰৰ যিটো আছে সেইটো উলিয়াম। নিয়ৰে কিমান নম্বৰ পাইছিলে চোৱা নিয়ৰৰ পৰীক্ষাৰ মুঠ নম্বৰ 600, লাভ কৰা নম্বৰ 519। দিয়াৰ পৰা লিখিব পাৰি যে শতকৰা নম্বৰ কিমান হ'ব নিয়ৰৰ শতকৰা নম্বৰ 519 তলত হ'ব 600
পূৰণ 100%। ছকৰ দুটা শূন্যৰ লগত এই দুটা শূন্য কেঞ্চেল যাব। এতিয়া 519 ডিভাইডেড বাই 6। তেতিয়াহ'লে ইয়াত আমি হৰণ কৰিব লাগিব। 519 6ৰে হৰণ কৰিলে 6 8 গুণ 6 6 গুণ 36, 6 গুণ 42, 6 গুণ 48, 8 বাৰ যাব 48। এতিয়া 3 বাচিব 9। তেতিয়াহ'লে 6 এতিয়া 6 বাৰ যাব 36, 3 বাচিব। অৰ্থাৎ ইয়াত আমি লিখিব পাৰি যে 86 সমস্ত 6/3 এনেকৈ লিখিব পাৰি। নাইবাতো ইয়াত আমি 3ৰে হৰণ কৰিলে ইয়াত এবাৰ ইয়াত দুবাৰ যাব। অৰ্থাৎ এটা আমি এনেকৈ লিখিব পাৰি 86 সমস্ত 1/2%। তো দুয়োজন অংকিতা পাইছে 86 আৰু নিয়ৰে পাইছে 86 সমস্ত 2/1, অৰ্থাৎ 86.5 বুলিও আমি ক'ব পাৰি। এতিয়া 12 নম্বৰটো সমাধান কৰোঁ আহা। চোৱা 12 নম্বৰ প্ৰশ্নটোত কি কৈছে যে এটা পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ নিম্নতম 40% নম্বৰ পাব লাগে। হিমানে মুঠতে 315 নম্বৰ পালে আৰু 25 নম্বৰ পোৱাহেঁতেন তেওঁ উত্তীৰ্ণ হ'লহেঁতেন। পৰীক্ষাটোৰ মুঠ নম্বৰ কিমান আছিল? তো ইয়াতে চোৱা 40% মানে তেওঁ পাছ কৰিছিল, এইখিনি 5 নম্বৰ মানে উত্তীৰ্ণ নম্বৰ। এতিয়া 315 নম্বৰ হিমানে পাইছিলে, কিন্তু তেওঁ উত্তীৰ্ণ হোৱা নাছিল, তেওঁ কি কৰিছিল? ফেইল কৰিছিল। তেতিয়াহ'লে উত্তীৰ্ণ হ'বলৈ হ'লে আৰু 25 নম্বৰ বেছিকৈ পাব লাগিব। তেতিয়া কিমান হ'ব? এই দুটা মিলি 340, অৰ্থাৎ 340 মানে উত্তীৰ্ণ নম্বৰ আৰু 40% মানেও উত্তীৰ্ণ নম্বৰ। গতিকে ইয়াত মুঠ নম্বৰ কিমান সেইটো ধৰিব লাগিব। এতিয়া এইটো সমাধান কৰোঁ আহা। চোৱা ইয়াতে এটা পৰীক্ষাৰ উত্তীৰ্ণ শতকৰা পৰিমাণ কিমান? উত্তীৰ্ণ শতকৰা পৰিমাণ হ'ল 40%। তো হিমানে লাভ কৰা নম্বৰটো হ'ল 315, কিন্তু তেওঁ অনুত্তীৰ্ণ ফেইল কৰিছিল, এইখিনি নম্বৰ পায়। তো হিমানে উত্তীৰ্ণ নম্বৰ হ'ল আৰু তেওঁ 25 নম্বৰ বেছি পালে পাছ কৰিলে হয়, অৰ্থাৎ উত্তীৰ্ণ নম্বৰ কিমান হয়? 340। তো ইয়াতে মই কি কৰিম? ধৰা হ'ল পৰীক্ষাটো আমাৰ মুঠ নম্বৰ উলিয়াব দিছে, তেতিয়াহ'লে আমি লিখিম ধৰা হ'ল পৰীক্ষাটোৰ মুঠ নম্বৰ। পৰীক্ষাটোৰ মুঠ নম্বৰ হ'ব x, আমি x বুলি ধৰিলোঁ। তেতিয়াহ'লে একৰ্ডিং টু কুৱেশ্যন, প্ৰশ্ন মতে xৰ 40% কিমান হ'ব? 340, অৰ্থাৎ 40% পালেও পাছ হয় আৰু 340 মানে পাছ হয়, অৰ্থাৎ ই ফেইল নকৰে, পাছ কৰিব, উত্তীৰ্ণ হ'ব। তেতিয়াহ'লে 40% মানে 340, x মানে হ'ল মুঠ নম্বৰ। তেতিয়াহ'লে x ইনটু 40 ডিভাইডেড বাই আমি 100 লিখিব পাৰিম। তেতিয়াহ'লে 340, ইয়াত চোৱা আমি শূন্য দুটা কেঞ্চেল কৰিলোঁ, এতিয়া 2ৰে কাটিলে ইয়াত দুবাৰ, ইয়াত 5 বাৰ। তেতিয়াহ'লে আমি লিখিম ইয়াতে 2 × x, 2x ডিভাইডেড বাই 5 ইকুৱেল 340। এতিয়া চোৱা 5 সোঁফালে গ'লে কি হ'ব? পূৰণ হ'ব, 340 পূৰণ 5। আকৌ 2 সোঁফালে গ'লে হৰণ হ'ব, তেতিয়াহ'লে 340 পূৰণ 5 হৰণ 2। এতিয়া হৰণ কৰি দিয়া, 2 ইয়াত হৰণ যাব 170 বাৰ, তেতিয়াহ'লে 170 পূৰণ 5। 5 শূন্য গুণ 0, 5 7 গুণ 35ৰ 5, 5 1 গুণ 5, 5 আৰু 3 8, তেতিয়াহ'লে 850 আছিলে পৰীক্ষাটোৰ মুঠ নম্বৰ। তো আমি লিখিব পাৰি therefore পৰীক্ষাটোৰ মুঠ নম্বৰ কিমান? 850। তো ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই ৰাখিব যাতে আমাৰ নটিফিকেশ্যনবোৰ আপোনালোকে সোনকালে পায়। ধন্যবাদ।